নমস্কাৰ আপোনালোকৰ সকলোকে নমস্কাৰ জনাই মোৰ আজি টপিকটো ষ্টাৰ্ট কৰিছোঁ। আজি মই আপোনালোকক হাৰ্টৰ এটা ডিজিজৰ বিষয়ে ক'ম। এই ডিজিজটো খুব কমন হৈ পৰিছে আজিকালি। আপোনালোকে হয়তো বহুতে ইয়াৰ বিষয়ে বিভিন্ন ইউটিউব চেনেলৰ যোগেদি জানিব পাৰিছে, নাইবা আপোনালোকে হয়তো কোনো নিউজ পেপাৰ, মেগাজিনছ, ৰেডিঅ' টক্স, টিভি টক্স, নাইবা কোনো মুভিজত হয়তো দেখিবলৈ পাইছে। আৰু নহ'লেও আপোনালোকৰ হয়তো কোনো ফেমিলি মেম্বাৰ নহ'লে বন্ধু বান্ধৱীৰ কাৰোবাৰ নহয় কাৰোবাৰ এই ডিজিজটো অলৰেডি হৈছে। ডিজিজটো হৈছে হাৰ্ট এটেক। আমি মেডিকেল টাৰ্মত ইয়াক এনজাইনা বুলি কওঁ, মায়োকাৰ্ডিয়েল ইস্কেমিয়া বুলি কওঁ। ইস্কেমিয়া হৈছে অক্সিজেন ছাপ্লাই যেতিয়া আমাৰ বডিৰ কোনো এটা অংশলৈ কমি যায়, তাক ইস্কেমিয়া বুলি কওঁ। আৰু মায়োকাৰ্ডিয়েল ইস্কেমিয়া হৈছে হাৰ্টৰ ইস্কেমিয়া। হাৰ্টত যেতিয়া অক্সিজেন ছাপ্লাইটো কমি যায়, যেতিয়া ৰিকুৱাৰমেণ্টৰ অনুযায়ী হাৰ্টৰ মাচুলবিলাকলৈ, অৰ্থাৎ হাৰ্টৰ যিবিলাক মায়োকাৰ্ডিয়াম হৈছে হাৰ্টৰ মাচুলছ, আৰু এই মাচুলবিলাকলৈ যেতিয়া পৰ্যাপ্ত পৰিমাণে অক্সিজেন ছাপ্লাই নোহোৱা হৈ যায়, তেতিয়াই হাৰ্ট এটেক হোৱা বুলি আমি কওঁ। হাৰ্ট এটেকৰ বিষয়ে বিতংকৈ কোৱাৰ আগতে মই আপোনালোকক হাৰ্টৰ বিভিন্ন পাৰ্টছবিলাকৰ বিষয়ে অলপ কৈ লওঁ। আমাৰ হাৰ্টৰ 3টা অংশ থাকে। একেবাৰে বাহিৰৰ অংশটোক আমি এপিকাৰ্ডিয়াম বুলি কওঁ, মাজৰ অংশটোক মায়োকাৰ্ডিয়াম বুলি কওঁ, আৰু ভিতৰৰ যিটো অংশ সেইটো হৈছে এণ্ডকাৰ্ডিয়াম। আৰু এই 3টা অংশ বাহিৰেও হাৰ্টক কাভাৰ কৰি ৰখা এটা কাভাৰিং আছে। এই কাভাৰিংটোক কোৱা হয় পেৰিকাৰ্ডিয়াম। এতিয়া মই হাৰ্টৰ আৰু এটা অংশলৈ, সেইটো হৈছে হাৰ্টৰ পেচমেকাৰ্ছ। আমাৰ হাৰ্টটো অবিৰতভাৱে আমাৰ জন্মলগ্নৰে পৰা আমাৰ মৃত্যুলৈকে পাম্প কৰি থাকে। আৰু এই পাম্প কৰাৰ যিবিলাক ইলেক্ট্ৰিকেল এক্টিভিটি, হাৰ্টৰ পাম্পৰ কাৰণে কিছুমান ইলেক্ট্ৰিকেল এক্টিভিটিৰ প্ৰয়োজন হয়। আৰু এই ইলেক্ট্ৰিকেল এক্টিভিটিবিলাক হাৰ্টৰ যিবিলাক পেচমেকাৰ্ছ আছে, সেই পেচমেকাৰবিলাকৰ পৰা জেনেৰেট হয়। আপোনালোকে পেচমেকাৰৰ বিষয়ে ডেফিনেটলি শুনিছে। পেচমেকাৰ্ছ, আমাৰ হাৰ্টৰ নিজৰ পেচমেকাৰ্ছ কিছুমান থাকে। আৰু যদি হাৰ্টৰ পেচমেকাৰবিলাকে ইলেক্ট্ৰিকেল এক্টিভিটি প্ৰডিউচ কৰি হাৰ্টটো পাম্প কৰাব নোৱাৰে, তেনেহ'লে আমি বাহিৰৰ পৰা কিছুমান এক্সটাৰ্নেল পেচমেকাৰ দিবলগীয়া। কিন্তু মই আপোনালোকক আজি ইলেক্ট্ৰিকেল এক্টিভিটিবিলাকৰ যিবিলাক ডিষ্টাৰ্বেঞ্চেছ হয় সেইবিলাকৰ বিষয়ে নকওঁ। আজি মই যিটো আলোচনা কৰিবলৈ গৈ আছোঁ সেইটো পিয়'ৰলি ব্লাড ছাপ্লাইৰ ওপৰত, অৰ্থাৎ ইস্কেমিয়াৰ ওপৰত হ'ব। আৰু সেইটোকে আমি নৰ্মেল ভাষাত এনজাইনা বুলি কওঁ, আৰু বা হাৰ্ট এটেক হোৱা বুলি কওঁ। এতিয়া হাৰ্ট এটেক হ'লে কোনবিলাক লক্ষণে দেখা দিব? হাৰ্ট এটেক হ'লে যিটো প্ৰধান লক্ষণ, সেই লক্ষণটো হৈছে মানুহজনৰ বুকুৰ বিষ হ'ব। আমি ৰেট্ৰ'ষ্টাৰ্নেল চেষ্ট পেইন বুলি কওঁ। আমাৰ বুকুৰ এই মাজ অংশত পেইন অনুভৱ কৰে। কিন্তু বহুতো ক্ষেত্ৰত দেখা যায় যে এই বিষটো মানুহজনে ডেছক্ৰাইব কৰিব নোৱাৰে, ভালকৈ ডেছক্ৰাইব কৰিব, বুজাই দিব নোৱাৰে। কাৰণ কি হয়, এই বিষটো সাধাৰণতে মানে চেষ্টৰ টাইটনেছ, মানে এনেকুৱা লাগিছে যেন মানুহজনক কোনোবাই বুকুখন চেপা মাৰি ধৰিছে, তেনেকুৱা ধৰণৰ এটা ফিলিং হয় মানুহজনৰ। আৰু তেখেতৰ এনেকুৱা লাগিব যেন তেওঁ উশাহ লোৱাত কষ্ট হৈছে। লাংছৰ কোনো প্ৰব্লেম নাথাকে, কিন্তু তথাপিও তেখেতৰ এনেকুৱা লাগিব যেন বুকুখনত বতাহ সোমাব পৰা নাই, উশাহ লওঁতে বতাহ সোমাব পৰা নাই, এনেকুৱা ধৰণৰ এটা টাইটনেছ তেখেতে ফিল কৰে। আৰু সেই বিষটো তেখেতে পইণ্ট আউট কৰি দিব নোৱাৰে, মানে এইখিনি অংশতে যে বিষটো হৈছে সেইটো তেখেতে বুজাই দিব নোৱাৰে। সেইকাৰণে ইয়াক টাইটনেছ অফ চেষ্ট বুলি কোৱা হয়। মানে মানুহজনে তেনেকৈয়ে ডেছক্ৰাইব কৰে। এতিয়া এই বিষটো যে অকল বুকুৰ মাজ অংশতে হ'ব তেনেকুৱা নহয়। কেতিয়াবা আমাৰ মুখমণ্ডলৰ এই অংশটো যিটো আমাৰ ল'ৱাৰ এই পাৰ্টটোলৈকে যাব পাৰে। ডিঙিটো বিষ হ'ব পাৰে, নহ'লে আমাৰ বাউসীবিলাকত, সাধাৰণতে বাউসীত বিষটো হয়, দুইফালেও যাব পাৰে। কেতিয়াবা বিষটো ৰেডিয়েট হৈ যাব পাৰে। আৰু আমাৰ হাতৰ এই বাওঁ হাতৰ আমাৰ বডিৰ ফালে থকা যিখিনি অংশ, তালৈও ৰেডিয়েট হৈ যাব পাৰে। আৰু নহ'লে কেতিয়াবা আমাৰ পিঠিৰ পাছফালেও বিষটো অনুভৱ হ'ব পাৰে কোনো এজন লোকৰ। কিন্তু এতিয়া আপোনালোকে এটা কথা মন কৰিব, বুকুৰ বিষ হ'লে যে হাৰ্টৰ প্ৰব্লেম হৈছে এনেকুৱা নহয়। বুকুৰ বিষ হোৱা বহুতো অন্য কাৰণ আছে। যেনেকৈ আমাৰ যদি লাংছৰ নিমনিয়া, আপোনালোকে নিমনিয়াৰ বিষয়ে নিশ্চয় শুনিছে, নিমনিয়া নহ'লে নিমনাইটিছ যদি হৈছে, তেনেহ'লে বুকুৰ বিষ হ'ব পাৰে। মাস্কুলাৰ স্কেলটেল পেইন যদি হয়, কোনোবা এটা কাৰণত যদি আমাৰ বুকুত দুখ পাইছোঁ, ইঞ্জুৰি হৈছে, সেই ইঞ্জুৰি হোৱা অংশত আমি সেইটো বিষ কিন্তু আমি পইণ্ট আউট কৰি দেখুৱাব পাৰিম যে এই অংশতে আমাৰ বিষ হৈছে। নহ'লে বুকুৰ আমাৰ যিবিলাক হাড় আছে, সেই হাড়বিলাক থোৰাচিক কেজৰ যিবিলাক বনছ আছে, সেই বনবিলাকৰ
ফ্ৰেকচাৰ নহ'লে অন্য কোনো কাৰণত যদি ইঞ্জুৰি হয় তেনেহ'লেও আমাৰ বিষ হ'ব। আৰু এটা বিষ আৰু এটা কাৰণত হ'ব পাৰে, আমাৰ লাংছৰ চাৰিওফালে এটা কাভাৰিং থাকে, যেনেকৈ হাৰ্টৰ চাৰিওফালে এটা কাভাৰিং থাকে, তেনেকৈ লাংছৰ চাৰিওফালেও এটা কাভাৰিং থাকে। সেই কাভাৰিংটোক কোৱা হয় প্লুৰা, আৰু প্লুৰাইটিছ হ'লেও আমাৰ বুকুৰ বিষ হ'ব পাৰে। ঠিক তেনেকৈ আমাৰ যদি গেষ্ট্ৰাইটিছ হয়, গেষ্ট্ৰিক আলচাৰ হয় বা ড'নেল আলচাৰ হয়, সেইবিলাক হ'লেও আমাৰ বুকুৰ বিষ হয়। কিন্তু সেইবিলাক বিষ আমি দেখুৱাব পাৰোঁ যে এইখিনি অংশতে বিষটো হৈছে, কিন্তু সাধাৰণতে যিটো বিষ আমাৰ হাৰ্টৰ প্ৰব্লেমৰ কাৰণে হয়, এনজাইনাৰ কাৰণে হয় বা হাৰ্ট এটেকৰ কাৰণে হয়, সেই বিষটো আমি লোকেলাইজ কৰি দিয়াত অলপ অসুবিধা হয়, বহু সময়ত অসুবিধা হয়। কাৰণ যিহেতু আপোনালোকক ক'লোঁ যে মানুহজনে ভালকৈ ডেছক্ৰাইব কৰিব নোৱাৰে, এনেকুৱা লাগিব যেন বুকুখন গধুৰ হৈ গৈছে, টাইট হৈ গৈছে। আৰু এটা কথা মন কৰিব লাগিব, হাৰ্ট এটেক হ'লে যিটো বিষ হয়, সেই বিষটো সাধাৰণতে আমি যেতিয়া ৰেষ্ট লৈ লওঁ, ৰেষ্ট লোৱাৰ পাছতে কমি যায়। আৰু বিষটো খুব বেছি সময়ৰ কাৰণে নাথাকে, 2 পৰা 8 মিনিটৰ কাৰণে থাকে। খুব কম সময়তহে দেখা যায় যে ই কেতিয়াবা 30 মিনিটলৈকেও থাকিব পাৰে, কিন্তু ৰেষ্ট ল'লে সাধাৰণতে ই কমি যায়। মষ্ট অফ দ্য কেছেছ আপোনালোকে দেখিব যে ই কমি গৈছে। কিন্তু এনেকুৱা নহয় যে সকলো ধৰণৰ হাৰ্টৰ ডিজিজৰ যিবিলাক পেইন হয়, ৰেষ্ট লোৱাৰ পাছতে বিষটো কমি যাব, এনেকুৱা নহয়। কেতিয়াবা এনেকুৱা হয় যে ৰেষ্ট লোৱাৰ পাছতো বুকুৰ বিষ থাকি যায়। সেইকাৰণে আমি বুকুৰ বিষ হ'লে অলপ সজাগ হ'ব লাগে, ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। কাৰণ এই বিষটো হাৰ্টৰ কাৰণেও হ'ব পাৰে বা অন্য কোনো কাৰণৰ কাৰণেও হ'ব পাৰে, আৰু যিয়ে কাৰণ নহওক আমি তাৰ ট্ৰিটমেণ্ট ল'ব লাগিব। এতিয়া মই আপোনালোকক হাৰ্ট এটেক কেনেকৈ হয় তাৰ বিষয়ে অলপ কৈ থওঁ। নৰ্মেল অৱস্থাত আমাৰ কৰনেৰী আৰ্টাৰীবিলাকৰ যোগেদি সমগ্ৰ হাৰ্টলৈ খুব সুন্দৰভাৱে ব্লাড চলাচল কৰি থাকে। কিন্তু যদি কিবা কাৰণত এই আৰ্টাৰীবিলাকৰ লুমেনটো নেৰো হৈ যায় বা কোনো কাৰণত যদি আৰ্টাৰীবিলাক ব্লক হ'বলৈ আৰম্ভ কৰে, তেনেহ'লে যিমানখিনি অক্সিজেনৰ প্ৰয়োজন হৈছিল, যিমানখিনি ব্লাড ছাপ্লাইৰ প্ৰয়োজন হৈছিল আমাৰ হাৰ্টৰ মাচলবিলাকলৈ, সিমান পৰিমাণে সেই আৰ্টাৰীবিলাকৰ থ্ৰুৱেদি ব্লাড ছাপ্লাই হ'ব নোৱাৰিব, আৰু ইয়াৰ ফলতে অক্সিজেন ছাপ্লাইও কমি যাব, আৰু সেই সময়তে মায়'কাৰ্ডিয়েল ইস্কেমিয়া বা হাৰ্ট এটেক হয়। আৰ্টাৰীডালৰ কিমান অংশ ব্লকেজ হৈছে সেইটো এটা ইম্পৰ্টেণ্ট কথা, কাৰণ 50% ব্লকেজ হোৱালৈকে কিন্তু মানুহজনৰ কোনো বিষ অনুভৱ নহ'ব পাৰে। কিন্তু 50%তকৈ যদি ব্লকেজ বেছি হৈ যায়, বাঢ়ি যায়, তেনেহ'লে লাহে লাহে তেখেতৰ পেইন বেছিকৈ হ'বলৈ আৰম্ভ কৰিব। আৰু যদি 80% ব্লকেজ হয়, তেনেহ'লে ৰেষ্ট লোৱা অৱস্থাটো মানুহজনৰ পেইন হ'ব। তথাপিও কোনো কাৰণত যদি ৰিকুৱাৰমেণ্টটো বাঢ়ি যায়, ধৰক কোনোবা এজন মানুহৰ 45% ব্লকেজ আছে, কিন্তু মানুহজনে বাহিৰত খুব জোৰকৈ দৌৰি আছে বা কুঠাৰ মাৰি আছে, নাইবা হেভি ৱেইট লিফটিং কৰি আছে, নহ'লে বাৰীত যদি কোৰ মাৰি আছে, তেনেহ'লে কি হ'ব, সেই সময়তে মানুহজনৰ অক্সিজেন ৰিকুৱাৰমেণ্টটো হঠাতে বাঢ়ি যাব। কিন্তু সেই সময়ত কি হ'ব, অক্সিজেন ছাপ্লাইটো ভালকৈ যাব নোৱাৰা হ'ব তালৈ, কাৰণ মানুহজনৰ ৰিকুৱাৰমেণ্টটো বহুত বেছি বাঢ়ি গ'ল, আৰু তেতিয়াই মানুহজনৰ চেষ্ট পেইন আৰম্ভ হ'ব, আৰু হয়তো কলাপছো হ'ব। ৰিচেণ্টলি আমি বহুতো নিউজ শুনিবলৈ পাওঁ যে মানুহজনৰ তেনেকুৱা কোনো শাৰীৰিক অসুস্থতা নাছিলে, কিন্তু তথাপিও হঠাতে হাৰ্ট এটেক হৈছে। কিন্তু মূল কাৰণটো হৈছে কৰনেৰী আৰ্টাৰীৰ কিছু অংশৰ ব্লকেজ আছিলে, কিন্তু মানুহজনে গম পোৱা নাছিলে, আৰু তেখেতে অলপ কঠোৰ পৰিশ্ৰম কৰি দিয়াৰ ফলত যেতিয়া হাৰ্টৰ অক্সিজেন ৰিকুৱাৰমেণ্টটো বাঢ়ি গ'ল হঠাতে, সেই সময়ত হাৰ্টৰ কৰনেৰী আৰ্টাৰীবিলাকৰ থ্ৰুৱেদি পৰ্যাপ্ত পৰিমাণে অক্সিজেন ছাপ্লাইটো নোহোৱা হৈ গ'ল, আৰু মানুহজনৰ হাৰ্ট এটেক হৈ হয়তো মানুহজন সেই সময়ত কলাপছ হৈ গ'ল। এইবিলাক আমি নিয়মিতভাৱে আমি নিউজ পেপাৰবিলাকত বা নিউজ চেনেলবিলাকত শুনিবলৈ পাওঁ। কৰনেৰী আৰ্টাৰীবিলাকৰ ব্লক হোৱাৰ যিবিলাক এছ'চিয়েটেড ফেক্টৰ্ছ আছে, সেই ফেক্টৰ্ছবিলাকৰ ভিতৰত এটা হৈছে হাইপাৰ কলেষ্ট্ৰলেমিয়া। কলেষ্ট্ৰল লেভেল যদি বডিত খুব বেছিকৈ বাঢ়ি থাকে, LDL লেভেল বাঢ়ি থাকে যদি, আৰু HDL লেভেল যদি কমি থাকে, যদি ডিছলিপিডেমিয়া হয়, তেনেহ'লে সেই কলেষ্ট্ৰলবিলাকে হাৰ্টৰ যিবিলাক কৰনেৰী আৰ্টাৰী আছে, সেই আৰ্টাৰীবিলাকৰ ৱালত লাহে লাহে সেইবিলাক জমা হ'বলৈ লয়, সেই লিপিড পাৰ্টিকলছবিলাক জমা হ'বলৈ লয়, আৰু জমা হোৱাৰ পাছত কি হয়, লাহে লাহে তাত এটা টেমুনাৰ নিচিনা সৃষ্টি কৰে। এই ডিজিজটোক একচুৱেলি এথেৰ'স্ক্লেৰ'চিছ বুলি কোৱা হয়, আৰু এই যিটো টেমুনাৰ সৃষ্টি কৰে, টেমুনাৰটো লাহে লাহে এই লুমেনটোৰ ফালে আগবাঢ়ি আহে, আৰু আৰ্টাৰীডাল লাহে লাহে ব্লক কৰিবলৈ ষ্টাৰ্ট কৰে।
আৰু এই ব্লকেজটোৰ কথাই মই অলপ আগতে আপোনালোক ক'লোঁ যে 40%, 45%, 50%, 80%ৰ কথা ক'লোঁ যে লাহে লাহে এই লুমেনটো যেতিয়া ব্লক কৰি গৈ থাকিব এটা সময়লৈকে পেচেণ্টজনৰ বা মানুহজনৰ একো অসুবিধা নহ'ব, কাৰণ তেখেতৰ এই কৰ'নাৰী আৰ্টাৰীবিলাকৰ থ্ৰুৱেদি অক্সিজেন খুব সুন্দৰকৈ চলাচল কৰি থাকিব। কিন্তু এটা সময় এনেকুৱা আহিব যে মানুহজনৰ ৰিকুৱাৰমেণ্ট মতে সেই অক্সিজেন ছাপ্লাইটো আৰু দিব নোৱাৰা হ'ব, আৰু এই সময়তে মানুহজনৰ চেষ্ট পেইন আৰম্ভ হৈ যায়। সেইকাৰণে কলেষ্ট্ৰল লেভেলটো আমি মাজে মাজে চেক কৰি থাকিব লাগে, নহ'লে ডক্টৰৰ পৰামৰ্শ লৈ ইনভেষ্টিগেশ্যন কৰাব লাগে। হাৰ্ট এটেকৰ আৰু কিছুমান এছ'চিয়েটেড ফেক্টৰ্ছ বা প্ৰেচিপিটেটিং ফেক্টৰ্ছ আছে। সেইবিলাকৰ ভিতৰত এটা হৈছে অবেচিটি। অবেচিটি মানে অভাৰৱেট যদি মানুহজন হয়, মানুহজনৰ যদি BMI more than 30 kg per meter square যদি হয়, তেনেহ'লে ই এটা হাৰ্ট এটেকৰ কাৰক হ'ব পাৰে। ডায়েবেটিছ মেলাইটাছ, হাই ব্লাড প্ৰেছাৰ, চিগাৰেট স্মকিং, এলকহলিজম, এইবিলাকো হাৰ্ট এটেকৰ প্ৰেচিপিটেটিং ফেক্টৰ্ছ। যদি মানুহজন খুব টেন্স পৰিৱেশত আছে, যদি মানুহজনৰ খুব বেছি টেনশ্যন হৈছে, তেনেহ'লে ইও এটা কাৰক হ'ব পাৰে হাৰ্ট এটেকৰ। যদি খুব বেছি ঠাণ্ডা জেগালৈ যোৱা যায়, ইও কিন্তু এটা প্ৰেচিপিটেটিং ফেক্টৰ। সেইকাৰণে আমি প্ৰিকশ্যনেৰী মেজাৰ্ছবিলাক লৈহে ঠাণ্ডা জেগালৈ যাব লাগে। আমি পৰ্যাপ্ত পৰিমাণে কাপোৰ লৈ যাব লাগিব, যিবিলাকে আমাৰ শৰীৰটো গৰম কৰি ৰাখে। কাৰণ ঠাণ্ডাই আৰ্টাৰীবিলাকৰ কনষ্ট্ৰিকশ্যন কৰে, আৰ্টাৰীবিলাকৰ লুমেনবিলাক সৰু হৈ যায় আৰু ই ব্লাড চলাচল কৰাত বাধা দিয়ে। কিন্তু সেইটো এক্সট্ৰিম ঠাণ্ডা হ'ব লাগিব, খুব বেছি ঠাণ্ডা হ'ব লাগিব, নহ'লে কিন্তু ইমান সোনকালে আমাৰ হাৰ্টৰ আৰ্টাৰীবিলাক কনষ্ট্ৰিকশ্যন নহয়। কিন্তু তথাপিও ই এটা প্ৰেচিপিটেটিং ফেক্টৰ্ছ। আমি আমাক হাৰ্ট এটেকৰ পৰা কেনেকৈ বচাই ৰাখিব পাৰোঁ? প্ৰথম উপায়টো হৈছে নিয়মিতভাৱে ব্যায়াম কৰা। ঘৰতে থাকি আপুনি বহুতো ধৰণৰ ব্যায়াম কৰিব পাৰে, বাহিৰত জগিং কৰিব পাৰে, খেলা খেলিব পাৰে। বিভিন্ন ব্যায়ামৰ বিষয়ে মই অলৰেডি এটা ইউটিউব চেনেলত মোৰ এটা ইউটিউব ভিডিঅ'ত কৈ থৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। যদি মানুহজনৰ অবেচিটি হৈছে, তেনেহ'লে ৱেইট ৰিডাকশ্যনটো খুবেই ইম্পৰ্টেণ্ট। বিভিন্ন ব্যায়ামৰ যোগেদি আমি ৱেইট ৰিডাকশ্যন কৰিব পাৰোঁ। আজিকালি কিছুমান ঔষধো ওলাইছে, যিবিলাকৰ দ্বাৰা আমি ৱেইট ৰিডাকশ্যন কৰিব পাৰোঁ। কিন্তু মই আপোনালোকক সেই ঔষধবিলাক ল'বলৈ মানা কৰিম, কাৰণ এই ঔষধবিলাকৰ কিছুমান ছাইড ইফেক্টো আছে। প্ৰয়োজনীয়তা যদি খুবেই বেছি, তেনেহ'লে মানুহজনে সেই ঔষধসমূহো সেৱন কৰিবলগীয়া হ'ব পাৰে, কিন্তু ডক্টৰৰ পৰামৰ্শ অনুযায়ী, কাৰণ সেই ঔষধবিলাকৰ বহুতো ছাইড ইফেক্ট থাকে। বেষ্ট উপায়টো হৈছে ঘৰতে থাকি ব্যায়াম কৰক। যদি ঘৰতে আপোনাৰ ব্যায়াম কৰা সঁজুলিবিলাক নাই, তেনেহ'লে আপুনি জিমলৈও যাব পাৰে, কিন্তু ট্ৰেইনাৰৰ কিন্তু এডভাইচ লৈহে আপুনি ব্যায়ামসমূহ কৰিব। ঘৰতে থাকি যিবিলাক নিয়মীয়া এক্সাৰচাইজ কৰিব পাৰি, সেইবিলাক বেছিয়ে ভাল। চাইক্লিং কৰিব পাৰে, বাহিৰত যদি আপুনি অলপ বেডমিণ্টন খেলি দিয়ে বা ফুটবল যদি অলপ খেলি দিয়ে, তেনেহ'লে ই আপোনাৰ এক্সট্ৰা কেলৰিজবিলাক বাৰ্ণ কৰাত হেল্প কৰিব। ইয়াৰ পাছত যদি কোনো এজন লোকৰ ডায়েবেটিছ আছে, ডায়েবেটিছৰ ট্ৰিটমেণ্ট ল'ব লাগিব। যদি হাই ব্লাড প্ৰেছাৰ আছে, ব্লাড প্ৰেছাৰৰ ট্ৰিটমেণ্ট ল'ব লাগিব। কোনোৱে যদি এলকহল কনজাম্পশ্যন কৰিছে, যদি স্মকিং কৰিছে, এইবিলাক তেওঁ বাদ দিব লাগিব। আৰু যদি কোনো এজন লোক খুব টেন্স হৈ থাকে বা তেখেতৰ মানসিক টেনশ্যন আছে, তেনেহ'লে ডক্টৰৰ পৰামৰ্শ অনুযায়ী তেখেতে ঔষধ সেৱন কৰিবলগীয়া হ'ব পাৰে। খোৱা খাদ্যৰ যদি কথা কওঁ, তেনেহ'লে হাই ফেটি ডায়েটছ সদায় কমাব লাগিব। অইলি ছাবষ্টেঞ্চবিলাক কমাব লাগিব। বাটাৰ, ঘি এইবিলাকতো আপুনি কমাবই লাগিবই, কাৰণ এইবিলাকে যদি অতিৰিক্ত পৰিমাণে খায় আৰু আপুনি যদি চিডেণ্টেৰী লাইফষ্টাইল মেইনটেইন কৰি আছে, তেনেহ'লে আমাৰ শৰীৰত চৰ্বিবিলাক বেছিকৈ হৈ গৈ থাকিব। সেইকাৰণে যদি এইবিলাক আমি এভইড কৰোঁ, তেনেহ'লে আমাৰ বডিৰ যিবিলাক এক্সট্ৰা কেলৰিজ সেইবিলাক নহ'ব। কিন্তু ব্যায়ামটো কিন্তু খুবেই ইম্পৰ্টেণ্ট। মই এনেকুৱা কোৱা নাই যে আপুনি বাটাৰ নাখাব বা তেল নাখাব, সেইবিলাক আমি অলপ অলপ পৰিমাণে খাবই লাগিব, কিন্তু অতিৰিক্ত খোৱাটো বেয়া। আৰু যদি আপুনি খাই আছে, নিজৰ বডিৰ ৱেইটটো মেইনটেইন কৰিবৰ কাৰণে নিয়মিতভাৱে ব্যায়ামো কৰিব লাগিব। ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা কৈ থওঁ যে অকল যে হাই ফেটি ছাবষ্টেঞ্চে আমাৰ বডিৰ কলেষ্ট্ৰল লেভেলটো বঢ়াই দিয়ে, এনেকুৱা নহয়। আমাৰ বডিত যদি আমি বেছিকৈ চুগাৰ লওঁ, আমি যদি বেছিকৈ চুগাৰ খাওঁ, মানে যিবিলাক মিঠা ছাবষ্টেঞ্চ, মিঠা যদি আমি ক'ল্ড ড্ৰিংক বেছিকৈ খাওঁ বা অন্য যিবিলাক মিঠা বস্তু আমি যদি বেছিকৈ খাওঁ, চকলেটছ বেছিকৈ খাওঁ বা প্ৰটিনছ বেছিকৈ যদি খাওঁ, অতিৰিক্ত যদি খাওঁ, এইবিলাকো আমাৰ বডিত এক্সট্ৰা কেলৰিজ হিচাপে জমা হৈ থাকে আৰু ই লাহে লাহে আমাৰ কলেষ্ট্ৰল লেভেলটো বঢ়াই দিব পাৰে। ইয়াৰ বহুতো প্ৰক্ৰিয়া আছে, বায়'কেমিকেল প্ৰচেছ আছে, যিবিলাকৰ থ্ৰুৱেদি আমাৰ বডিত কলেষ্ট্ৰল ফৰ্মেশ্যন হ'ব পাৰে। ফেটি ছাবষ্টেঞ্চৰ ভিতৰত চেচুৰেটেড ফেট আৰু ট্ৰেন্স ফেটি এচিড এভইড কৰাটো ভাল।
ইয়াৰ উপৰিও আমি কিছুমান ইনভেষ্টিগেশ্যন কৰিব পাৰোঁ, যেনেকৈ ECG, ইক'কাৰ্ডিঅ'গ্ৰাফি, কৰ্নিয়া এনজিঅ'গ্ৰাফি। কৰ্নিয়া এনজিঅ'গ্ৰাফিত হাৰ্টৰ ব্লকবিলাক খুব সুন্দৰকৈ দেখা যায়। ECGত সকলো সময়তে হাৰ্ট এটেক ধৰা নপৰিব পাৰে। কিছুমান কেমিকেলছ আছে, বায়'মাৰ্কাৰ্ছ, যিবিলাক হাৰ্ট এটেকৰ সময়ত ব্লাডত ৰিলিজ হৈ যায়, সেইবিলাকো বহু সময়ত ডিটেক্ট কৰা যায়, ডিটেক্ট কৰিব পাৰি ইনভেষ্টিগেশ্যনৰ থ্ৰুৱেদি। বহু সময়ত আমি নজনাকৈ আমাৰ কৰ্নিয়া আৰ্টাৰীত ব্লকেজ থাকিব পাৰে। সেইকাৰণে আপোনালোকে কলেষ্ট্ৰল লেভেল আৰু কৰ্নিয়া এনজিঅ'গ্ৰাফি যদি প্ৰয়োজন হয়, কৰ্নিয়া এনজিঅ'গ্ৰাফিও কৰাব পাৰে। আজি আমাৰ ডিছকাশ্যনত আপোনালোকে হয়তো বহুতো কথা আগতে নুশুনা কথা জানিবলৈ পালে, আৰু এনেকুৱা কথাও কিছুমান মই ক'লোঁ যিবিলাক আপোনালোকে অলৰেডি জানে। মই আশা কৰিছোঁ আপোনালোক উপকৃত হৈছে। সদায় স্বাস্থ্যৱান হওক, হেল্ডি হৈ থাকক। ধন্যবাদ।